নমস্কাৰ অসম সংবাদ ব্ৰেকফাষ্ট নিউজলৈ মই মুন্মি আপোনালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজি দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম। আজি হ'ল অসমীয়াৰ ২৬ আঘোণ শনিবাৰ আৰু ইংৰাজীৰ ১২ ডিচেম্বৰ। প্ৰথমতে মই লৈছোঁ নিয়মীয়া বাৰ্তা কাকতখন। নিয়মীয়া বাৰ্তা কাকতখনত আছে আজিৰ দিনটোতে সংঘটিত হোৱা কিছুমান উল্লেখযোগ্য ঘটনা। ১৯০৫ চনত ঔপন্যাসিক মূলকৰাজ আনন্দৰ জন্ম হৈছিল আজিৰ এই দিনটোতে। ১৮২১ চনত ফৰাচী ঔপন্যাসিক গুস্তাভ ফ্ল'য়েৰৰ জন্ম হৈছিল আজিৰ এই দিনটোতে। ১৯৫০ চনত অভিনেতা ৰজনীকান্তৰ জন্ম হৈছিল আজিৰ এই দিনটোতে। ১৯৮১ চনত ক্ৰিকেটাৰ যুৱৰাজ সিঙৰো জন্ম হৈছিল আজিৰ এই দিনটোতে। এটা শুভবাৰ্তা আছে, সফল ব্যক্তিয়ে সাধাৰণ কাম এটাকো অসাধাৰণ কৰে। এতিয়া আহিছোঁ শীৰ্ষ বাতৰিলৈ। কলিয়াবৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ২১ নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপায় বৰ্তমানৰ বহু বিধায়কে। অগপ বিজেপি উভয়ৰে বিধায়কৰ পাখি কটি যোৱাটো নিশ্চিত, জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে সুযোগ। বৰভূমিত নতুন দলৰ সৈতে হ'ব বিজেপিৰে মিত্ৰতা। কা আন্দোলনৰ বৰ্ষপূৰ্তি পঞ্চশহীদ স্মৰণেৰে ৰাজ্যজুৰি আছুৰ কলা দিৱস। জোৰদাৰ হ'ব কা বিৰোধী আন্দোলন। ডক্টৰ ভট্টাচাৰ্যই এই মন্তব্য কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। যুৱ ছাত্ৰৰ প্ৰতিবাদী সমদল। ইয়াতে এখন আলোকচিত্ৰ ঠাই পাইছে, সেইখন হৈছে শিলঘাটস্থিত কামাখ্যা মন্দিৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হোমযজ্ঞ। ৰাজ্যিক সমন্বয়কৰ শপতনামাত ভয়ংকৰ তথ্য। NRC বেক এণ্ড ভেৰিফিকেশ্যনৰ অবিহনে ১৮,৯৬,৬৯৮ জন লোক। বাঘবৰ কলকাছিয়া দলগাঁৱত ভুল বংশ বৃক্ষৰে সমান ৯৪৩ জনৰ নাম। OI নামতো ব্যাপক খেলিমেলি নাগৰিকপঞ্জীত। এতিয়া মই লৈছোঁ দৈনিক অগ্ৰদূত কাকতখন। দৈনিক অগ্ৰদূত কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে কটকটীয়া নিৰাপত্তাৰ মাজেৰে হ'ব ভোট গণনা। প্ৰতিটো দলৰ দাবীৰ বিপৰীতে ভাগ্য সলনি হ'ব বহু হেভিৱেইট প্ৰাৰ্থীৰ। কোন হাৰিব কোন জিকিব শিবিৰে শিবিৰে অংক। BTC আজি কাৰ হাতলৈ? বহু প্ৰত্যাশিত BTC নিৰ্বাচনৰ ফলাফল যিহেতু আজি ঘোষণা কৰা হ'ব, ভোট গণনাৰ বাবে সাজু হৈ উঠিছে বিভিন্ন শিবিৰে শিবিৰে জয় বিজয়ৰ নিৰ্বাচনী অংক। শেষ হাঁহি কোনে মাৰিব তাৰ বাবে এতিয়া কিছু ঘণ্টাৰ মাথো অপেক্ষা। এইবাৰ তথ্য যুক্তিৰে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বিজেপি। দেশজুৰি ১০০খন সংবাদমেল, ৭০০খন কৃষক সন্মিলনৰ আয়োজন। উভয় পক্ষৰ দৃঢ় স্থিতিত দিল্লীত উত্তাপ ক্ৰমাৎ বৃদ্ধি। প্ৰতিবাদী কৃষক দ্বাৰস্থ উচ্চতম ন্যায়ালয়ৰ। কৃষিৰ বিকাশত অসম কৃষি বিশ্ববিদ্যালয়ে ল'ব লাগিব গুৰুত্বপূৰ্ণ ভূমিকা, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াতে এখন আলোকচিত্ৰ আছে, সংশোধিত নাগৰিকত্ব আইন বাতিল আৰু অখিল গগৈ মুক্তিৰ প্ৰতিবাদত শিৱসাগৰত কেনেধৰণৰ পৰিস্থিতি হৈছে তাকে লৈ এইখন আলোকচিত্ৰ। নাগৰিকত্ব সংশোধনী আইনৰ বৰ্ষপূৰ্তিত উত্তৰ পূৰ্বাঞ্চলত কলা দিৱস পালন। দীঘলীপুখুৰী পাৰত ছাত্ৰ সমাজৰ ৰণসংকাৰ, আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আছুক দোষাৰোপ শ্বহীদৰ পৰিয়ালৰ। মন্ত্ৰী নেতা হোৱাৰ সপোন। গৃহ সচিবক সাক্ষাৎ। নিৰাপত্তাহীনতাত আজমল, অধিক কঠোৰ নিৰাপত্তা বিচাৰি আবেদন। বিজনীত UPPLৰ সদস্যৰ বাসগৃহ জ্বলালে দুষ্কৃতিকাৰীয়ে। NRC প্ৰসংগ। বংশ বৃক্ষৰ তথ্য পৰীক্ষাটো গুৰুত্বৰ বিসংগতি ফাদিল। অযোগ্য ব্যক্তিৰ নাম অন্তৰ্ভুক্তিৰ সুযোগ উলিয়াইছিল একাংশ বিষয়াই। NRC সঞ্চালকালয়ৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত বহু বিসংগতিৰ তথ্য উল্লেখ কৰিছে। শ্ৰীৰামপুৰ এটা ভোট কেন্দ্ৰত পুনৰ ভোট সম্পন্ন। দুদিনীয়া মাৰাথন বৈঠকত সাংগঠনিক কাম কাজৰ বুজ ল'লে মোহন ভাগৱতে। RSSৰ মুৰব্বীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। আগিয়াত চিলনীচোৰে লুটিলে ৩ লক্ষাধিক টকা। পৰিস্থিতিয়ে বাধ্য কৰিলেও BPFৰে আৰু মিত্ৰতা অসম্ভৱ, এই মন্তব্য কৰিছে ৰঞ্জিত দাসে। তিৱা পৰিষদৰ নিৰ্বাচনী ঘোষণাপত্ৰ মুকলি। BTC ১৩ৰ পৰা ১৬খন আসন লাভ কৰাৰ দাবী ৰঞ্জিত দাসৰ। শিৱসাগৰত শৃংখল চলিহাৰ ঘোষণা। উমৈহতীয়া প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈয়ে।
এটা বাতৰি বক্স আকাৰে প্ৰকাশ পাইছে, সেইটো হৈছে জোৰকৈ প্ৰাৰ্থিত্ব দিলে বিৰোধী লাভৱান হ'ব। জনপ্ৰিয়তাৰ ভিত্তিতে জানুৱাৰীত মিত্ৰ দলৰে আসন ভাগ বতৰা, এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিষ্ঠুৰ নিয়তিয়ে মামনিৰ কোলাৰ পৰা কাঢ়ি লৈ গৈছিল টুটুক। চেম আহিব, পদূলিলৈ বাট চাই ৰৈ অসুস্থ হৈ পৰিল দুৰ্ভগীয়া মাতৃ। আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। জীৱনৰ অনেক ধুমুহাৰ মাজতো সন্তানক আল ফুলে তুলি তালি ডাঙৰ দীঘল কৰি সুৰক্ষা আৰু সাহস দি আগবঢ়াই নিয়া তেনে এগৰাকী মাতৃৰ কোলাৰ পৰাই 2019 চনৰ 12 ডিচেম্বৰত নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গৈছিল তেওঁলোকৰ পুত্ৰ সন্তান চেমক। চিৰশান্তিত শুব নোৱাৰিব, কবৰ খান্দি উলিয়াব মাৰাডোনাক। সম্পত্তিৰ অধিকাৰক লৈ যুদ্ধ আৰম্ভ, হিচাপ ওলোৱা নাই সন্তানৰ প্ৰকৃত সংসাৰ। এজন লোকৰ মৃত্যু হলে তেওঁ শান্তিৰে বিশ্ৰাম লওক বুলি সকলোৱে ভাবে, অথচ শান্তিত চিৰনিদ্ৰাত মগ্ন হ'ব নোৱাৰিব ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনা। আৰ্জেণ্টিনাৰ বিশ্বকাপ জয়ী অধিনায়কজনৰ মৃত্যুৰ পাছতে আৰম্ভ হৈছে তেওঁৰ বিশাল সম্পত্তিৰ দাবীদাৰৰ যুঁজ। সেইদৰে বৃদ্ধি পাইছে মাৰাডোনাক নিজৰ পিতৃ বুলি দাবী কৰা লোকৰ সংখ্যাও। এইবাৰ অসমৰ মাটিতে খেতি কৰাত বাধাদান নগাঁও ভিলেজ কাউন্সিলৰ। এতিয়া মই লৈছো অসমীয়া প্ৰতিদিন কাকতখন। অসমীয়া প্ৰতিদিন কাকতৰ শীৰ্ষ বাতৰিটো হৈছে স্বচ্ছ নিকা প্ৰশাসনৰ চৰকাৰৰ আমোলতে এটাৰ পিছত আনটো কেলেংকাৰী। টেট শিক্ষক নিযুক্তিত বৃহৎ জালিয়াতি, 50,000 টকাত বিক্ৰী DLEDৰ ভুৱা প্ৰমাণপত্ৰ। টেট উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লাভ, বঞ্চিত প্ৰাৰ্থীৰ অভিযোগৰ ভিত্তিতহে 7জনক বৰ্খাস্ত। নৱনিযুক্ত সকলো শিক্ষকৰ নথি পত্ৰ পুনৰীক্ষণৰ দাবী। স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি অহা বুলি চৰকাৰে দাবী কৰি অহাৰ সময়তে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত চলিছে বৃহৎ জালিয়াতি। তিতাবৰত ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰী। তৰুণ গগৈ গিৰিধৰ ঠেঙালৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণে শ্ৰদ্ধাঞ্জলি। জাতিধ্বংসী আইনৰ বিৰুদ্ধে অসমীয়াৰ আন্দোলনৰ এটা বছৰ, উজনি নামনি কপাই পুনৰ কা বিৰোধী ধৰ্ণা সমদল। আছুৰ কলা দিন নেচৰ আহ্বানতো 7 ৰাজ্যত কলা দিৱস পালন, ৰাজ্যৰ ভিন্ন প্ৰান্তত যুৱ ছাত্ৰৰ প্ৰতিবাদী সমদল। শিৱসাগৰত 18টা সংগঠনৰ আহ্বানত দ্বিতীয় পৰ্যায়ৰ আন্দোলন। 21ৰ প্ৰাৰ্থিত্বক লৈ মন্ত্ৰী হিমন্তৰ মন্তব্য, কংগ্ৰেছৰ লাভ হলে টিকেট নাপাব পাৰে মিত্ৰজোঁটৰ বিধায়কে। বিজেপি অগপৰ সমষ্টি ভাগ বতৰাক লৈ জানুৱাৰীত হ'ব আলোচনা, দলভিত্তিক বিজয়ৰ সম্ভাৱনাই হ'ব সমষ্টিৰ বিতৰণৰ আধাৰ। দীঘলীপুখুৰী পাৰত ছাত্ৰ সমাজৰ হুংকাৰ, কা আমি পাহৰা নাই, আমি ভাগৰি পৰা নাই। কটনিয়ানৰ আহ্বানত গুৱাহাটীৰ ছাত্ৰ সমাজৰ শ্বহীদৰ তেজ অথলৈ যাবলৈ নিদিয়াৰ হুংকাৰ ছাত্ৰ সমাজৰ। শ্বহীদ ছেইম ষ্টেফৰ্ডৰ পৰিয়ালক চৰকাৰৰ ধিক্কাৰ। তাৰ পাছতে কৃষি আইন বাতিলৰ দাবীত 14 ডিচেম্বৰত দেশজুৰি ধৰ্ণা, তৎপৰ কিষাণ ইউনিয়ন। সুপ্ৰিম কোৰ্টত গোচৰ ঘেৰাও কৰিব বিজেপিৰ কাৰ্যালয়। আন্দোলনৰ বিৰুদ্ধে চৰকাৰৰ তৎপৰতা, কৃষি আইনৰ সমৰ্থনত পাতিব 100 সংবাদমেল অনুষ্ঠিত কৰিব 700 কৃষকৰ সভা। কৃষক সমাৱেশৰ বিৰুদ্ধে মহামাৰী আইনৰ অধীনত দিল্লী আৰক্ষীৰ গোচৰ। পঞ্চায়তী ৰাজত বহিৰাগতৰ অন্তৰ্ভুক্তিক লৈ তীব্ৰ ক্ষোভ, জনতাই জ্বলালে অৰুণাচলৰ চাংলাঙৰ ESCSৰ কাৰ্যালয়। হাতে হাতে দা, লাঠি, ধনুকাৰ লৈ ওলাই আহি জ্বলাই দিলে ডাকঘৰ, থানা, অসামৰিক হেলিপেডৰো ক্ষতিসাধন। অসমতো 12 ঘণ্টীয়া কৰ্মবিৰতি চিকিৎসকৰ, দেশজুৰি প্ৰতিবাদ। সমাগত বিধানসভা নিৰ্বাচন, মোহন ভাগৱতৰে মুখ্যমন্ত্ৰীৰ দীঘলীয়া বৈঠক। ৰঞ্জিত দাস, ফণীন্দ্ৰনাথ শৰ্মাসহ বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আলোচনা। এতিয়া মই লৈছো আমাৰ অসম কাকতখন। আমাৰ অসম কাকতৰ শীৰ্ষ বাতৰিটো হৈছে দিছপুৰে হাত দাঙি দিলে, কা বিধি সাজু কৰিছে কেন্দ্ৰই। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ নীতি নিয়ম জাৰি কৰি অহা জানুৱাৰীৰ পৰা হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা হ'ব বুলি চুবুৰীয়া পশ্চিম বংগৰ শাসকীয় বিজেপি দলে ঘোষণা কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত এক প্ৰকাৰ নটিচ স্বীকাৰ কৰিছে ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে।
আজিলৈকে শ্বহীদ দীপাঞ্জলৰ পোষ্টমৰ্টেম ৰিপৰ্টে নাপালে পৰিয়ালে আৰক্ষীৰ লক্ষ্যবস্ত গুলীত নিহত 5 যুৱকৰ দায়িত্ব নললে চৰকাৰে বিজেপি ইউডিএফহীন চৰকাৰ গঢ়িব অখিলে আগৰৰ গোন্ধত মলমলাইছে নিৰ্বাচনী ৰাজনীতি তাৰ পাছতে কপি উঠিল সমগ্ৰ ৰাজ্য আজি আছুৰ গণহংকাৰ হস্তি কৰিডৰত এনডিআৰএফৰ সদৰ ভয়ংকৰ হ'ব পৰিণতি সন্ধিয়াহে নিশ্চিত হ'ব নতুন শাসক কোন আজি বিটিচিৰ ভাগ্য নিৰ্ণয় বিক্ষিপ্ত হিংসা এটা কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ বিল্ডাৰক যেতিয়া জিএমডিৰ অধ্যক্ষৰ আসনত বহুৱা হয় প্ৰতি মাহে বিল্ডিং পাৰমিশনৰ নামত যথে মধে অনুমোদন সিংহালৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গগৈলৈ শ্ৰদ্ধা জনাই সোণোৱালৰ ৰণসিঙা বক্সাকাৰে প্ৰকাশ পাইছে আৰু এটা বাতৰি পলাতক ডাক্তৰ অজন্তাৰ ঘৰত তালাচী স্বামী ধৃত 5 দিনৰ আকস্মিক ছুটিৰ ম্যাদ কাহানিবাই শেষ হ'ল কিন্তু আজিও চাকৰিত যোগদান নকৰিলে ৰেল বিভাগত নিযুক্তিৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগত অভিযুক্ত অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ অজন্তা হাজৰিকাই কৃষক বিদ্ৰোহ ব্যৰ্থ কৰিবলৈ অপপ্ৰচাৰত লিপ্ত মোদী চৰকাৰ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ কৃষক আহিছে ভোট ডাকঘৰ সাৰ্কুল অফিসত জুই ডিসেম্বৰত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পাক মুহূৰ্তত সুপুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চাংলং জিলাৰ অতি দুৰ্গম বিজয়নগৰত আজি পুৱা একাংশ প্ৰতিবাদকাৰীয়ে অতিৰিক্ত সহকাৰী আয়ুক্তৰ কাৰ্যালয় চক্ৰ বিষয়া কাৰ্যালয় ডাকঘৰকে ধৰি একাধিক চৰকাৰী কাৰ্যালয়ত অগ্নিসংযোগ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া এই আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আপোনালোকে চাই থাকিব অসম সংবাদ এতিয়া মোক বিদায় দিয়ক নমস্কাৰ